এতিয়া আমাৰ সাহিত্যসভাৰ আজি সভাৰ সভাপতি আজি মই সাহিত্য প্ৰথমে বিহু উল্লেখ কৰাইছোঁ সকলোকে। তাৰপিছত মই মোৰ মাক এই সুন্দৰভাৱে জনাত মই কাৰণ যিহেতু মায়ে মোৰ কাৰণে বহুতখিনি কৰিছে আৰু যাৰ কাৰণে আজি মই এইখিনিত মানে থিয় হৈ আছোঁ। সেইকাৰণে মই সাহিত্য সভাৰ ওচৰত মাতৃকণ সুখ দিয়াৰ কাৰণে আৰু জীৱন সকলোকে মোৰ ধন্যবাদ। শ্ৰদ্ধাৰ নীলমণি পাঠক বাইদেৱে এগৰাকী সফল মাতৃ। যি মাতৃয়ে সন্তানৰ কাৰণে কিমান ছাত্ৰ ত্যাগ কৰিলে, হয়তো এনেকুৱা এটা পৰ্যায়ত ছোৱালীগৰাকী উপনীত হৈছিলোঁ। সেইটো এগৰাকী মাতৃৰ কৰিব পাৰে। যি কি নহওক আমি বাইদেউৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ। ভগৱন্তই যাতে তেখেতক শতবৰ্ষৰ গৰকাত সহায় কৰক, আমি সেয়ে কামনা কৰিছোঁ। আৰু তেখেতে যাতে এই ছোৱালীগৰাকী আৰু ঘৰখনৰ গোটেইখিনি তেওঁৰ যিটো বলিষ্ঠ পদক্ষেপ, সেই পদক্ষেপে যাতে আগুৱাই নিয়াত আৰু যি কি নহওক মই এতিয়া সাহিত্য সভাৰ তৰফৰ পৰা আমি আমাৰ এতিয়া সভাৰ সন্মানীয় উপদেষ্টা আমাৰ অৰুণ শৰ্মা ছাৰদেৱকে দুআষাৰ ক'বলৈ। নমস্কাৰ। আজি আমাৰ ডিমৌ অঞ্চলৰ সাহিত্যসেৱী আৰু সাহিত্য কৰ্মী এইখিনিৰ কাৰণে এটা পবিত্ৰ দিন। কাৰণ আমি আমাৰ অঞ্চলটোত গুণী জ্ঞানী ব্যক্তিসকলৰ গৃহত প্ৰৱেশ কৰি আমি তেখেতসকলৰ চৰণত সেৱা জনাই তেখেতসকলক বিহুৰ ওলগ জনাবলৈ সুবিধাকণ পাইছোঁ। গতিকে আমি সৌভাগ্যৱান, কাৰণ আজিৰ দিনটোতে আমি আমাৰ অঞ্চলটোৰ বিভিন্ন ক্ষেত্ৰত গুণী জ্ঞানী ব্যক্তিসকলৰ ঘৰত গৈ তেখেতসকলৰ চৰণ চোৱাৰ সুবিধাটো পাইছোঁ। এইটো আমাৰ কাৰণে সাহিত্য কৰ্মী আৰু সেৱীসকলৰ পৰম সৌভাগ্য। মই আমাৰ ভাষা সাহিত্যৰ সকলো কৰ্মী আৰু আমি সম্বৰ্ধনা জনোৱা পৰিয়ালটোৰ সকলোৰে আমি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। মোৰ সমূহ এতিয়া আমি আমাৰ সাহিত্য সভাৰ তৰফৰ পৰা যিগৰাকীয়ে একেবাৰে কাষত থাকি বাইদেউ ঘৰৰ গোটেই কথাখিনি ক'ব জানিব আৰু আমাৰ সাহিত্য সভায়ো তেখেতৰ বিষয়ে জানিবলৈ পালে নিশ্চয় আমিও উপকৃত হ'ম বুলি অনুভৱ কৰি আমাৰ সন্মানীয়া জ্যোতিমণি দত্ত দুআষাৰ বক্তব্য নমস্কাৰ। সন্মানীয় ডিমৌ শাখা সাহিত্য সভাৰ সভাপতি মহোদয়,
সমূহ সন্মানীয় উপদেষ্টা মণ্ডলী, সন্মানীয় বিষয়ববীয়াসকল আৰু আজি আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ অহা শ্ৰদ্ধাৰ মই বৰমা বুলি কওঁ বুঢ়ীমণি পাঠক ডাঙৰীয়ানী আৰু এই সংঘৰ সমূহ সদস্য সকলোলৈকে বহাগ বিহুৰ আন্তৰিক ওলগ যাচিছোঁ, অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমি প্ৰত্যেক বছৰতেই ডিমৌ শাখা সাহিত্য সভাৰ কেন্দ্ৰীয় সাহিত্য সভাৰ তৰফৰ পৰা আমি সদায় প্ৰত্যেক বহাগৰ বহাগতে পহিলা বহাগৰ দিনাখন আমি এনেদৰে জ্যেষ্ঠজনক ওলগনি জনাবলৈ আহি আছোঁ। আৰু এইবছৰ আমি যিসকল ব্যক্তিক নিৰ্বাচন কৰিছিলোঁ আমাৰ শাখাই, তাৰ ভিতৰত বৰমাৰ নামটো উত্থাপন কৰিবলৈ পাই মই নিজেও বহুত গৌৰৱান্বিত আৰু সুখী হৈছিলোঁ, কিয়নো একেবাৰে সৰুৰে পৰাই সৰুৰে পৰাই মই সাহিত্য চৰ্চা কৰিবলৈ আৰম্ভ কৰিছিলোঁ, হাতত কলম ল'বলৈ আৰম্ভ কৰিছোঁ, সেই তেতিয়াৰ পৰা আমি বৰমাৰ সান্নিধ্য লাভ কৰিছোঁ। আৰু মই সদায় দেখি আহিছিলোঁ যিহেতুকে আমাৰ এটি দুৰ্ঘটনাৰ ফলত আমাৰ স্বপ্নৰেখা পাঠক বাইদেউ যাক মামন বা বুলি কওঁ ঘৰত নাম মামন বাই দৃষ্টিশক্তি হেৰুৱাবলৈ লগীয়া হৈছিল দুৰ্ভাগ্যবশতঃ। সেই তেতিয়াৰ পৰাই বৰমাই প্ৰতিটো ক্ষেত্ৰতে মামন বাক আগবঢ়াই লৈ যোৱাত সহায় কৰিছিল। আনকি মামন বাই কৈ যায়, বৰমাই লিখি যায়। তাৰপিছত যি কিতাপেই নহওক, সৰু কিতাপ হওক ডাঙৰ কিতাপ হওক, যি কিতাপেই নহওক প্ৰত্যেকখন কিতাপেই বৰমাই পঢ়ি যায়। এতিয়া তাৰমানে মামন বাই যিমান কিতাপ পঢ়িছে হয়তো তাতকৈ বেছি মনত থাকে বৰমাৰহে আছে। কিমান কিতাপ পঢ়িছোঁ, ইমানেই কিতাপ পঢ়িছে তাৰমানে কিতাপ পঢ়িছে। আৰু সেই সময়ত আমি ওচৰা ওচৰিতে আছিলোঁ কোৱাটাৰত। আমি যোৰহাটৰ বুলি আমাৰ অকণমান বেলেগ ধৰণৰ টান এটাও আছিলে ঘৰুৱা ভাৱত। আমিও যোৰহাটৰ আছিলোঁ আৰু বৰ্তাহঁতো বৰমাহঁতো যোৰহাটৰ বাসিন্দা আছিলে আৰু আমি ওচৰা ওচৰিতে আছিলোঁ। গতিকে আমাৰ আত্মীয়তাটো অকণমান বেলেগ ধৰণৰ আছিল। আৰু এইখন ঘৰ নুমলীয়া যি তাইৰ লগত মই শ্ৰেণীৰ পৰা পঢ়া আৰু মোৰ ভাইটিৰ লগত এখেতসকলৰ ডাঙৰ ল'ৰা একেলগে পঢ়া, গতিকে আমাৰ আত্মীয়তাটো অলপ বেছি আছিলে। গতিকে আমিও যেতিয়াই যাওঁ মানে বৰমাহঁতৰ ঘৰলে, বৰমাই কিতাপ পঢ়ি থাকিব। বৰমা যেতিয়া টোপনি ধৰে বা কিবা কাম আছে, বাপু তই পঢ়ি দিয়াচোন এইখন, মানে আমিও পঢ়িবলৈ পাইছিলোঁ। এইকণ বোলে আমি পঢ়ি দিলোঁ, এইকণ বোলে বৰমাই পঢ়ি দিলে, এনেকুৱা ধৰণৰ। আৰু লিখাৰ ক্ষেত্ৰতো ঠিক তেনেধৰণে আমিও কেতিয়াবা লিখি দিবলগীয়া হৈছিলে, আমিও কেতিয়াবা পঢ়ি দিবলগীয়া হৈছিলে। আৰু সেই লিখা পঢ়াখিনি ঘৰত থকা কামখিনিৰ উপৰিও যলৈকে যাবলগীয়া হৈছিলে, সভা সমিতি, এতিয়া সাহিত্য সভাৰ লগত আমি পিছতহে জড়িত হৈছোঁ, তাতকৈ আগতে মামন বা জড়িত হৈ আছিলে। গতিকে সেইবিলাক অনুষ্ঠানলৈও বৰমাই লৈ গৈছিলে। ৰেডিঅ' চেণ্টাৰলৈও বৰমাই লৈ যায়, অন্য কিবা কিবি অনুষ্ঠান হ'লেও বৰমাই লৈ যায়। তাৰমানে বৰমাৰ আঙুলিত ধৰিয়ে মামন বা আহি আজি ইমানখিনি পাইছিল। গতিকে এই মামন বাক স্বপ্নৰেখা পাঠক হিচাপে ডিমৌ সমাজখনে জনা বা অসমৰ বিভিন্ন ঠাইত জনাত প্ৰথম কৃতিত্বটো যায় আমাৰ বৰমালৈ। গতিকে সেই হিচাপত তেখেত এগৰাকী সফল মাতৃ আৰু এগৰাকী অকল মাতৃ বুলিয়ে নকওঁ, ব্যক্তি হিচাপে তেখেত সফল, কিয়নো তেখেতে এগৰাকী মানৱ সম্পদ গঠন কৰাত বিশেষ অৰিহণা যোগাইছে। গতিকে এইখিনিতে মই বৰমালৈ মোৰ ফালৰ পৰাও কৃতজ্ঞতা জনাইছোঁ। হয়তো আমিও সাহিত্যৰ প্ৰতি আগ্ৰহী এনেকুৱা এটা পৰিৱেশ পোৱাৰ কাৰণেই চাগে হৈছিলোঁ বুলি ভাবোঁ। কাৰণ বিভিন্ন ধৰণৰ কাৰকে কিবা এটা কাম কৰাত অৰিহণা যোগায়। গতিকে সেই ক্ষেত্ৰত চাগে বৰমাহঁতৰ ঘৰখনেও বা বৰমাৰ কাম কাজবিলাকেও, মামন বাৰ কাম কাজবিলাকেও চাগে আমাক সেই দিশটোৰ প্ৰতি আগ্ৰহী কৰি তুলিছিলে। গতিকে মই এই চেগতে বৰমালৈও শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, সেৱা জ্ঞাপন কৰিছোঁ, যাতে তেখেতে সুস্বাস্থ্যৰে দীৰ্ঘায়ু হওক আৰু এইখন ঘৰৰ প্ৰতিজন সদস্যলৈকে বহাগ বিহু ওলগ জনাই মই মোৰ ক'বলগীয়া বক্তব্যখিনি ইমানতে সামৰিছোঁ। গৰমো উঠিবলৈ ৰবা দে আমাৰ এইটো নালাগে হ'ব।